নিশ্চিতভাৱে পৰি দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ ফলাফল লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছতে এক প্ৰকাৰ মূল্য বৃদ্ধিৰ যি জোৱাৰ আছে সেয়া দেখিবলৈ পোৱা গৈছে। আমি অকণমান যদি চাৰ্টখন দেখুৱাওঁ ইয়াত দেখিবলৈ পাইছে বঙাইগাঁৱত আজিৰ দিনটোত পেট্ৰলৰ যি মূল্য আছে সেয়া মূল্য দেখিবলৈ পোৱা গৈছে 97.11 টকা আৰু ডিজেলৰ যি মূল্য আছে সেয়া মূল্য দেখিবলৈ পোৱা গৈছে 89.34 টকা। এক প্ৰকাৰ প্ৰায় 1 টকাকৈ ইয়াতে বৃদ্ধি কৰা হৈছে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু যাৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিকভাৱে যদি ক'বলৈ যায় তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যে প্ৰতিবিধ সামগ্ৰীৰে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে প্ৰতিবিধ সামগ্ৰীৰে কিন্তু মূল্য বৃদ্ধি হ'বলৈ ধৰে। মোৰ সৈতে আয়ুষ আছে, আমি অকণমান জানিবলৈ যত্ন কৰিম যিহেতু লোকসকল আছে দেখিবলৈ পাইছে আপোনালোক যাবলৈ ওলাইছে পেট্ৰলৰ দাম আৰু বাঢ়িছে, কি ক'ব কিমান অসুবিধা হয়? ছাৰ কি ক'ম আৰু একেবাৰে বহুত অসুবিধা হয়। তেল আমাৰতো দিনটোৱে গাড়ী চলাব লাগে তাৰ কাৰণে বহুত অসুবিধা হৈছে। অলপ তেলটোৰ দামটো কমাই দিলে ভাল হয়। আমাৰ হাজিৰাই নুঠে তাৰপিছতো তেলতে ইমান যায় আৰু বাঢ়িল দাম বহুত অসুবিধা চাই ছাৰ কোনো মানে তেলটোৰ দামটো কমাই দিলে বহুত সুবিধা পাওঁ আৰু ডিউটি কৰোঁতে আমাৰ বহুত অসুবিধা হৈ আছে ডিউটিত। দেখিবলৈ পাইছে এগৰাকী ব্যক্তি তেখেতে যথেষ্ট সামগ্ৰী লৈ পেলাই এক প্ৰকাৰ তেখেতে কোৰিয়াৰ লৈ পেলাই এই ধৰণে পেট্ৰল ভৰাবলৈ আহিছে আৰু পেট্ৰলৰ দাম বৃদ্ধি পোৱাৰ লগে লগে এক প্ৰকাৰ তেখেতসকলে উল্লেখ কৰিছে যে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। আমি দৃশ্য দেখুৱাই গৈ আছোঁ আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যিটো এক্সট্ৰা প্ৰিমিয়াম আছে সেইটোৰ দাম আৰু বৃদ্ধি পাইছে 103.90 পইচা এয়া দেখিবলৈ পাইছে। আয়ুষে যদি দেখুৱায় তেতিয়াহ'লে দেখিবলৈ পাইছে আৰু প্ৰতিগৰাকী লোক এই ধৰণে জুৰুলা হৈ পৰে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে। আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব যথেষ্ট বহু সংখ্যক বস্তুৰ দাম বৃদ্ধি পাই আছে, এতিয়া পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পাইছে, অসুবিধা কেনেকুৱা ধৰণৰ হয়? আমি সাধাৰণ সমাজে কি ক'ম আৰু আমাৰতো অসুবিধাবিলাক বেলেগে নাচায় নহয়। যি ৰজা দি ৰজাই থাকিল, যিবিলাক আমি ধৰক গৰীব শ্ৰেণী সেইবিলাক তলতে সদায় ডাউনে হৈ থাকোঁ, সেইবিলাকতো সিহঁতে নাচায় না। যেতিয়া ভোট লাগে তেতিয়া ভোট লাগে এইটো অমুক তমুক, বাকী কি ক'ম আৰু। ভোটৰ সময়ত দাম কম আছিল, যেতিয়া ইলেকশ্যনৰ ৰিজাল্ট দিছে দাম বাঢ়ি দিয়াৰ লগে লগে বাঢ়ি গৈছে। ৰাতিপুৱা আহিছা আগদিনা আছিলে কিমান টকা, মুঠতে 96 টকা আছিল, এতিয়া 98 টকা হৈ গৈছে। যথেষ্ট অসুবিধাটো বহুত হয়। আমি সাধাৰণ মানুহ পঢ়া শুনা কৰাৰ পিছতো আমি এইবিলাক সাধাৰণ কাম কৰি আছোঁ, তথাপিও পেট্ৰল দামটো বাঢ়ি আছে নহয়, সেইটোৱে আমাৰ অসুবিধা আৰু কি ক'ম আৰু। সিহঁতেতো সেইবিলাক নাচায়। চৰকাৰক কি ক'ব এতিয়া আপোনাৰ? চৰকাৰক কি ক'ম, চৰকাৰো সিহঁতে সেই চৰকাৰৰ ফালৰ পৰা আমাৰতো একো সুবিধা নাইয়ে নাই। যিবিলাকে পাই আছে যাৰ নাই তাতে অসুবিধা, দাম বৃদ্ধি পালে অসুবিধা, উপায় নাই। আমিতো কাম কৰিবই লাগিব, পেটৰ ভাত মুঠিৰ কাৰণে কাম কৰিবই লাগিব না, কাম নকৰিলেও নহয়। অসুবিধা হয়, কিন্তু অসুবিধাটো বহুত হয়। দেখিবলৈ পাইছে এগৰাকী ব্যক্তি তেখেতে উল্লেখ কৰিছে অসুবিধা যথেষ্ট হয় আৰু এই ধৰণে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে সাধাৰণ যি জনতা আছে সাধাৰণ জনতাই অসুবিধা ব্যক্ত কৰিছে। দাদা, পেট্ৰলৰ দাম আৰু বাঢ়িছে, কি ক'ব অসুবিধা কেনেকুৱা হয়? অসুবিধা কেনেকুৱা? এইগিলা বাঢ়া বস্তু বাঢ়ি থাকিব ভাই, এইগিলা আৰু চিন্তা কৰি কি লাভ আছে? আপোনাৰ ভালকে কওক অকণমান কথা। তাকে আৰু তেলৰ দামটো বাঢ়িছে বাঢ়িব হা। আমিতো আৰু এনেকৈ গাড়ী যিহেতু লৈছোঁ চলাব লাগিব। অসুবিধা হয়, কিন্তু অসুবিধা হ'লেও আৰু উপায় নাই আৰু। দেখিবলৈ পাইছে এগৰাকী ব্যক্তি এক প্ৰকাৰ তেখেতসকলে কৈ ভাগৰি পৰিছে, এনেকুৱা ধৰণৰ এটা তেখেতসকলৰ হৈছে, কাৰণ দাম বৃদ্ধি পালে অসুবিধা যথেষ্ট হয়। এগৰাকী এখন বাহন লৈ আহিছে, অকণমান নমাই দিলে ভাল হ'ব। পেট্ৰল আৰু ডিজেলৰ দাম আৰু বৃদ্ধি পাইছে, অসুবিধা যথেষ্ট হয়, হোৱাটো স্বাভাৱিক। কি ক'ব চৰকাৰখনক, কি ক'ব? আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছে, পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়িছে, অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। মানে পেট্ৰলৰ দাম বাঢ়িলে ডিজেলৰ দাম বাঢ়িলে বস্তুৰৰ দাম বাঢ়ে, হয় অসুবিধা হৈছে। চৰকাৰক কি ক'ব? এটাই আহ্বান, যাতে অলপমান কমাই দিয়ে পেট্ৰল ডিজেলৰ দাম কমাব লাগে অলপমান। দেখিছে যিসমূহ সাধাৰণ লোক আছে তেখেতসকলে এই ধৰণে পেট্ৰল পাম্পত তেখেতসকলে পেট্ৰল ভৰাবলৈ আহিছে আৰু সকলোৱে এটা কথাই উল্লেখ কৰিছে যে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ লগে লগে কিছুমানে হুমুনিয়া কাঢ়িছে, কাৰণ এয়া মূল্য বৃদ্ধি হোৱাৰ লগে লগে অসুবিধা যে হয় সেয়া কৈ হয়তো ভাগৰি পৰিছে। আৰু দেখিবলৈ পোৱা গৈছে যে বিগত কেইটামান দিনত অৰ্থাৎ কেইটামান মাহত পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱা নাছিল, কাৰণ নিৰ্বাচন আছিল আৰু যেই নিৰ্বাচন ফলাফল ইয়াত ঘোষণা কৰা হৈছে তাৰ পিছতে পেট্ৰলৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আমি সেয়া বঙাইগাঁৱৰ আচলতে বঙাইগাঁওবাসীৰ প্ৰতিক্ৰিয়া আপোনালোকক শুনালো। যিহেতু পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পোৱাৰ পাছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। পুনৰ 1 টকাকৈ বৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ দাম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত